হয়, ইলেকশন তো হয়ে আছে আপোনালোকৰ জৰিয়তে বা আমি বিভিন্নভাৱে সাৰ্কুলৰ পৰা আৰম্ভ কৰি ডিসি অফিচলৈকে আমি আমাৰ বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ মানুহ যে কৃত্ৰিম বানৰ পৰা ৰক্ষা পাব পাৰে তাৰ বাবে আমি 2021 চনৰ পৰাই অবিৰতভাৱে আমি আমাৰ অভিযান আমি চলাই আছোঁ, আমি দাবী উত্থাপন কৰি আছোঁ। কিন্তু পৰিতাপৰ বিষয় হ'ল আমি 2021 চনৰ পৰা আজি এতিয়া ইলেকশনৰ কাম আৰম্ভ হৈছে, এতিয়ালৈকে আমি কোনোবা ব্যক্তিগতভাৱে আমি আক্ৰমণ কৰা নাই, আমি কাকো টাৰ্গেট কৰা নাই। আমাৰ এটাই দাবী আছিল হাজাৰ হাজাৰ মানুহৰ যে পানী বৈ যোৱাৰ যিটো নালাৰ ব্যৱস্থা আছিল সেই নালাটো মুকলি কৰি দিব লাগে। এই উচ্ছেদটো আমি ৰৌমাৰী মানুহে বহুদিনৰ পৰা আশা কৰিছিলোঁ আৰু আমাৰ আশা কৰাৰ ধৰণেই নগাঁও জিলা উপায়ুক্ত মহোদয়ে এই ইলেকশ্যনটো চলাই আমাক ভৱিষ্যতত শান্তিত ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰিছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। ডিং চাৰ্কুলৰ সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ। প্ৰশাসনৰ বিষয়াসকলে বহুত কষ্টৰে এই ইলেকশ্যনটো চলাই আছে, সফল দৃষ্টিত চলি আছে, আমি দেখি আছোঁ। কিন্তু আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। বিলৰ মাটিত কোনোবাই যদি বেদখল কৰি আছে আৰু বহুতে বেদখল কৰিছেও, আৰু বেদখল কৰি থকাখিনি আমি বেদখল মুক্ত কৰি পানী যোৱাৰ ব্যৱস্থা কৰাটো আমি বহুদিনৰ পৰা বিচাৰি আছোঁ। ডিপাৰ্টমেণ্টেলি চৰকাৰক নিবেদন কৰি আছোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় ইমান দিন হোৱা নাই। এতিয়া বেদখল মুক্তকৰণৰ যিটো উচ্ছেদ অভিযান চলি আছে সেইটোত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু চৰকাৰকো ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁলোকে বেদখল মুক্ত কৰি পানীখিনি যোৱাৰ ব্যৱস্থা কৰি দিলে খুব ভাল হ'ব আৰু এই অঞ্চলৰ ৰাইজৰ ভেইবেৰীৰ পৰা টুকটুকি, কটহগুৰি, ৰৌমাৰী, আমলখি, ধনিয়াপিটিলৈকে এইবাৰ যিমানখিনি মানে শান্তিজনৰ পৰা আমাৰ ৰৌমাৰী বিললৈকে একেবাৰে আপ টু মৰিয়াদছ যিমানখিনি মানে বিলটো যিটো নালা আছিলে এই নালা কমপ্লিট দুয়ো চাইডে মানে অবৈধভাৱে তাৰমানে বেদখল কৰি আছে কিছুমান মানুহে। আমি চৰকাৰৰ কথা মানিছোঁ আৰু চৰকাৰৰ কথাটো আমি চাপোৰ্টো কৰিছোঁ। আৰু বিল মাটি যিবিলাক দখল কৰি আছে যিবিলাক মানুহ, সিহঁতৰ মাটি ভাঙি দিয়ক, একো আমাৰ আপত্তি নাই। কিন্তু এটা কথা হ'ল যে এটা মানুহৰ ওপৰত টাৰ্গেট কৰি কথা ক'ব, এইটোতো আমাৰ হয় নহয়। কিন্তু চবকেইটা মানুহে খাই আছে চৰকাৰী মাটি। এটা মানুহ মানে যিটো কালি এটা নিউজ পাইছিলোঁ, ৰায়হান চৌধুৰীক কৈ আছে টাৰ্গেট কৰি এটা কথা হৈ আছে। সি এজন জনপ্ৰিয় মানুহ, প্ৰতিনিধি মানুহ, ঠিক আছে। যদি ৰায়হান চৌধুৰীৰ ওচৰতে মাটি থাকে ভাঙি দিয়ক, বিল মাটি দখল কৰক। চৰকাৰী যিটো আইন মানি লওক, আমি মানি ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।